হয় নমস্কাৰ আপোনালোকে নিশ্চয় যোৱা কাইলৰ যিটো জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ছিংগাপুৰৰ আদালতত হৈছিলে সেই বিষয়ে সকলোৱে ইতিমধ্যে গম পাইছেই কথাটো একো নাই যে ছিংগাপুৰ আৰক্ষীয়ে যোৱা অক্টোবৰ ছেপ্টেম্বৰ অক্টোবৰ ডিচেম্বৰ তিনিবাৰকৈ কৈছিলে যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে সেইটো স্বাভাৱিক আমি সকলোৱে জানো পানীত ডুবি মৃত্যু হৈছে কিন্তু দুবাৰ আৰৰ ৰহস্য কি সেই কথাখিনি ছিংগাপুৰ আৰক্ষীয়ে এই মুহূৰ্তলৈ ধৰি লওক প্ৰকাশ কৰা নাই বা পিছলৈ কি হয় মই ক'ব নোৱাৰিম কিন্তু যোৱাকালি যিটো ৰিপৰ্ট তেখেতসকলে দাখিল কৰিলে এইটো ছিংগাপুৰৰ আদালতত দাখিল কৰিলে যি ধৰণে অসমৰ আদালতত CIDয়ে নিজৰ চাৰ্জশ্বিট দাখিল কৰিছে হত্যাৰ গোচৰত 5গৰাকী অভিযুক্ত হৈছে বুলি কৈছে 5গৰাকীৰ নাম কৈছে ঠিক তেনেকুৱা ছিংগাপুৰ আৰক্ষীয়ে নিজৰ যিটো পুলিচ ৰিপৰ্ট জুবিন গাৰ্গৰ মৃত্যুৰ সেই ৰিপৰ্টটো আদালতত দাখিল কৰিছে এইটো যিটো স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেইটোৰ ওপৰত এতিয়া গোচৰটো চলিব কালি অৱশ্যে সেই ৰিপৰ্টটো ছাবমিট কৰাৰ পিছত বহু সংখ্যক অনুৰাগীয়ে মোলৈ ফোন কৰি যে এতিয়া কি হ'ব তেতিয়া মই এটা কথাই কৈছোঁ যে যিহেতু তদন্ত প্ৰক্ৰিয়া শেষ হৈছে ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰ বাবে আমি আদালতৰ ৰায়লৈ ৰখিব লাগিব কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হৈ গ'ল দুইখন দেশৰ পুলিচ ৰিপৰ্ট দুইটা বেলেগ বেলেগ ছিংগাপুৰৰ আৰক্ষীয়ে কৈ আছে জুবিন গাৰ্গৰ সাধাৰণ মৃত্যু হৈছে পানীত ডুবি তিনিবাৰকৈ কৈছে আৰু অসমৰ আৰক্ষীয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে ছিংগাপুৰৰ আৰক্ষীয়ে কৈছে লেজাৰেছ আইলেণ্ডত জুবিন গাৰ্গৰ মৃত্যু হৈছে পানীত ডুবি আৰু অসমৰ আৰক্ষীয়ে কৈছে যে ছেণ্ট জন আইলেণ্ডত জুবিন গাৰ্গক হত্যা কৰা হৈছে মানে দুইখন দেশৰ আৰক্ষীৰ ৰিপৰ্টটো বেলেগ বেলেগ তথাপিও ধৰি লওক আপোনালোকে নিশ্চয় বুজিছে যে দুটা আৰক্ষী ৰিপৰ্ট বেলেগ বেলেগ হ'লে দুখন দেশত সেইটোৰ ভৱিষ্যতত কি ধৰণৰ এটা আদালতৰ নিৰ্দেশ হ'ব পাৰে নকলেও সকলোৱে অনুমান কৰিছে এতিয়া মূল কথালৈ আজি ধৰি লওক যোৱাকালিৰ পিছত আমি যিহেতু আদালতৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি সকলোৱে সেই আদালতৰ ৰায়দান নকৰা পৰ্যন্ত আমি ৰখিব লাগিব অসমেই হওক বা ছিংগাপুৰেই হওক কিন্তু তাৰ মাজতে আজি এটা খুব আচৰিত কথা মই দেখিবলৈ পালোঁ যিটো কথা মই পূৰ্বেও কৈ আহিছোঁ যে অসমৰ গোচৰত যি 5গৰাকী গ্ৰেপ্তাৰ হৈছে হত্যাৰ গোচৰত সেই কথা অসম আৰক্ষীয়ে বা CID আজিলৈ ছিংগাপুৰক জনোৱা নাই যাৰ বাবে ছিংগাপুৰ আৰক্ষীয়ে ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পোৱা বুলি যোৱা 19 ডিচেম্বৰত কৈছিল কিন্তু আজি আৰু মই বাৰ মই কৈছিলোঁ যে যিহেতু আদালতৰ প্ৰক্ৰিয়াটোত চৰকাৰৰো হস্তক্ষেপ লাগিব পৰিয়ালৰো হস্তক্ষেপ লাগিব ন্যায় পাবলৈ হ'লে কিন্তু যোৱাকালিৰ পৰা যেতিয়া আদালতৰ প্ৰক্ৰিয়া ছিংগাপুৰত আৰম্ভ হৈছে অসমতো ইতিমধ্যে হৈছে আজি হঠাৎ দেখিবলৈ পালোঁ খুব আচৰিত আৰু গুৰুত্বপূৰ্ণ কথা যে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে মই পৰিয়ালৰ লোক বুলিয়ে কৈছোঁ মই কাকো নাম উদ্দেশ্যি কোৱা নাই আকৌ কৈছে চৰকাৰক আহ্বান জনাইছে যে ছিংগাপুৰৰ গোচৰটো সূক্ষ্মভাৱে যাতে পৰ্যবেক্ষণ কৰে ভাৰত চৰকাৰ আৰু অসম আৰক্ষীয়ে বা অসম চৰকাৰে যিয়ে নহওক পৰিয়ালৰ লোকে চৰকাৰক আহ্বান জনাইছে ভাল কথা কিন্তু তাৰ ঠিক খন্তেক সময় পিছতে পালোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ছিংগাপুৰৰ আদালতত আৰক্ষীয়ে যি ৰিপৰ্ট দাখিল কৰিছে সেইটো তেখেতসকলৰ বিষয় ছিংগাপুৰৰ আদালতত ছিংগাপুৰত বেলেগকৈ চলিব আমি অসমৰতো জানো ছিংগাপুৰতো আপোনালোকে যেনেকৈ খবৰ বাতৰি কাকতত গম পাইছে মই ঠিক তেনেকৈ বাতৰি কাকতত গম পাইছোঁ মানে এইখিনি নকলে যে পৰিয়ালৰ লোকে ছিংগাপুৰৰ গোচৰটো ভালদৰে চাবলৈ অসম চৰকাৰক আৰু অসম আৰক্ষীক অনুৰোধ কৰিছে এইখিনি কথা নাই কোৱা মুখ্যমন্ত্ৰীগৰাকী কেৱল কৈছে যে ছিংগাপুৰৰ গোচৰটো বেলেগ মই ইতিমধ্যে মোৰ ফেচবুকত দিছোঁ আৰু আমাৰ গোচৰটো বেলেগ এতিয়া দুখন দেশত একেজন মানুহৰ বিৰুদ্ধে দুটাকৈ গোচৰ চলিব আৰু দুইটা গোচৰৰ ৰিপৰ্ট বেলেগ বেলেগ গতিকে ন্যায় প্ৰক্ৰিয়া কি হ'ব আপোনালোকে গম পায়ে তথাপিও মই ক'ব বিচাৰিছোঁ এইটোৱে যে তাই লাগিলোঁ বহুতখিনি যিখিনি কৰিব লাগে অসমৰ ৰাইজে নিশ্চয় দেখিছেই এতিয়াতো আৰু আদালতৰ বাহিৰেতো আমাৰ আৰু ভৰসা নাই কিন্তু মই এটা কথা ক'ব লাগিব যে এই ধৰণৰ আৱেগিক পোষ্ট দিয়া আকৌ চৰকাৰৰ বেলেগ ষ্টেটমেণ্ট এইবিলাক কথা আৰু মানুহ অসমৰ ৰাইজে বুজি পোৱা হৈছে এইবিলাক আৰু নাটক নকৰাই ভাল এটা সময় এনেকুৱা আহিব যেতিয়া অসমৰ আদালতে ক'ব যে জুবিন গাৰ্গক হত্যা ক'ত কৰা হৈছিল কাৰণ অসমৰ আদালতেতো হত্যাৰ ওপৰতে শুনানি কৰিব তেতিয়া চৰকাৰী অধিবক্তাই হওক বা যিসকলে এই গোচৰটোৰ বিৰুদ্ধে আছে 5গৰাকীৰ তেখেতসকলে যেতিয়া ক'ব যে হত্যা
জুবিন গাৰ্গক ছিংগাপুৰত কৰা হৈছিলে। তেতিয়া আদালতে ক'ব যে ছিংগাপুৰৰ আৰক্ষী ৰিপৰ্ট কি, তেতিয়া নিশ্চয় এই ৰিপৰ্টটোৰ কথা আহিব, যিটো ৰিপৰ্টত ছিংগাপুৰৰ আদালতক জনাইছে যে জুবিন গাৰ্গৰ মৃত্যু সাধাৰণভাৱে পানীত ডুবি যোৱাৰ ফলত হৈছিলে। তেতিয়া আমাৰ অসমৰ আদালতে কি ৰায়দান দিব আপোনালোকক মই নকলোঁ, নিশ্চয় বুজি পাইছে। যিখন দেশত হত্যা কৰা বুলি অসম চৰকাৰে কৈছে, সেইখন দেশৰ আৰক্ষীয়ে যদি কয় সাধাৰণ মৃত্যু, আৰু সেই তাৰে ৰিপৰ্টটো যদি ইয়াৰে আদালতত দাখিল কৰে, তেতিয়াহ'লে এই যি 5গৰাকী হত্যাৰ অভিযুক্তৰ নাম আছিল সেইসকলটো মুকলি আকাশৰ তললৈ আহিব। গতিকে এইটো এটা ধৰি লওক ডাঙৰ মানে এটা পৰিকল্পনা হৈছে এই 5গৰাকীকো যাতে ভৱিষ্যতলৈ হত্যাৰ গোচৰত নাম সাঙুৰ খুৱাব নোৱাৰে, যাৰ বাবে ছিংগাপুৰৰ গোচৰটোত চৰকাৰেতো দিয়াই নাই, চৰকাৰৰ কথাটো দিলেতো স্পষ্ট কৰিলে যে আমি চৰকাৰ যাব নালাগে নহয়, এগৰাকী অধিবক্তা এপইণ্ট কৰিলে হ'ল হয়, বা পৰিয়ালৰ লোকে এগৰাকী অধিবক্তা এপইণ্ট কৰিলে হ'লে, কিন্তু কাৰো সময় নাই, কেৱল ফেচবুক আৰু সংবাদ মাধ্যমতে কথাবিলাক আমি দেখিবলৈ পাইছোঁ। সেই গতিকে মই আজি এটা কথা নিশ্চিত হ'লোঁ, কোৱাত অলপ বেয়া দেখি দুখ প্ৰকাশো কৰিব সকলোৱে, যে জুবিন গাৰ্গৰ ন্যায় কিন্তু নাপায়, এইটো আপোনালোকে নিশ্চিত থাকক। কাৰণ আমি কাৰুকাৰ্যৰ জৰিয়তে গম পাইছোঁ, কেৱল আমি মোবাইলৰ সংবাদ মাধ্যমতে দেখিছোঁ, আমি বুজি পাওঁ, অসমৰ ৰাইজেও বুজি পায়, কোনো বুৰ্বক নহয়। তথাপি যিহেতু ৰাইজৰ এটা আৱেগ আছিলে জুবিন গাৰ্গৰ প্ৰতি, যিখিনি কৰিব লাগে কৰিলোঁ, আৰু এতিয়া কৰিব লগা একো নাই, কাৰণ তদন্ত প্ৰক্ৰিয়া সমাপ্ত হৈছে, এতিয়া আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু আইনী প্ৰক্ৰিয়া দুইখন দেশত, আকৌ কৈ আছোঁ, আইনী প্ৰক্ৰিয়াত দুইখন দেশৰ আৰক্ষীৰ বেলেগ বেলেগ মত। য'ত হত্যা হৈছে তাত কৈছে সাধাৰণ মৃত্যু, আৰু য'ত হত্যা হোৱা নাই তাত কৈছে হত্যা হৈছে। গতিকে ইয়াৰ ভৱিষ্যতটো কি আপোনালোকে নিশ্চয় জানে। তথাপি যদি ভৱিষ্যতত এই সম্পৰ্কে আৰু কিবা ক'ব লগা থাকে, মইতো ভাবোঁ একো নাই বুলি, নিশ্চয় ক'ম। ধন্যবাদ। মানে যদি পৰিয়ালবৰ্গৰ মানুহখিনি আৰু এনি টাইম চৰকাৰৰ ওপৰত ভৰসা আছে, হৈছে আৰু